পঞ্চায়ত নিৰ্বাচনৰ যিটো আজিৰ দিনত আমি যোৱাকালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনাৰ যিটো ফল, এই ফলটো পঞ্চায়তৰ যেতিয়া নিৰ্বাচনৰ গণনা হ'ব 11 মে তাৰিখে একেই ফলাফল আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিব। কাৰণ অসমৰ জনগণ ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত আছে। কাৰণ আমি বিগত সময়ত ৰাইজৰ হৈ কাম কৰিছোঁ, ৰাজ্যখনৰ সুৰক্ষা সমৃদ্ধিৰ হৈ কাম কৰিছোঁ। গতিকে যোন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে, যোন চৰকাৰে ৰাজ্যখনৰ সুৰক্ষা আৰু সমৃদ্ধিৰ হৈ কাম কৰিছে, সেই কামৰ দাম নিশ্চয় কৃতজ্ঞ অসমীয়া জাতিয়ে দিব। আৰু 2 আৰু 7 মে তাৰিখে অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত ৰাইজে ঘৰৰ পৰা ওলাই আহি তেওঁলোকৰ যি বহুমূল্যৱান গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু মানে 100% ভোটদান কৰিবলৈ মই ৰাইজকো অনুৰোধ কৰিছোঁ যে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গ্ৰাম স্বৰাজ যিটো কথা কৈছিলে, যে আমি সদায় কৈ থাকোঁ যে পূজ্য বাপুৰ যিটো সংকল্প আছিল গ্ৰামোদয়, মহাত্মা গান্ধীৰ নাৰা আছিলে, সংকল্প আছিলে গ্ৰামোদয়। আচাৰ্য বিনোৱা ভাৱে সংকল্প দিছিল, শ্লোগান দিছিল যে গ্ৰামোদয়ৰ পিছত আমি সৰ্বোদয় হ'ব লাগে। তাৰপিছত আমাৰ দীনদয়াল উপাধ্যায়দেৱে তেওঁ আন এটা শ্লোগান দিলে যে গ্ৰামোদয় হ'ব, সৰ্বোদয় হ'ব আৰু তাৰ লগে লগে অন্ত্যোদয় হ'ব লাগে। আৰু তাৰপিছত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ভাৰতৰত্ন তেওঁ আৰু বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা সংকল্প দিলে যে গ্ৰামোদয় হ'ব, সৰ্বোদয় হ'ব আৰু আমাৰ যিটো অন্ত্যোদয় হ'ব, কিন্তু ৰাষ্ট্ৰোদয় হ'ব লাগিব। গতিকে গ্ৰামোদয়, সৰ্বোদয়, অন্ত্যোদয় আৰু ৰাষ্ট্ৰোদয়, এই 4টা সংকল্পৰে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক আমি শক্তিশালী কৰিব বিচাৰিছোঁ। গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত গণতন্ত্ৰক শক্তিশালী কৰিব বিচাৰিছোঁ। লগে লগে আমাৰ যি কমিউনিটি বেছড ডেভেলপমেণ্ট, জনজাতি বা জনগোষ্ঠীয় বা সামুদায়িক সম্প্ৰদায়ৰ ভিত্তিত আমাৰ যি উন্নয়ন আমি কৰিব বিচাৰোঁ, সবকা সাথ সবকা বিকাশ, সেই গ্ৰামাঞ্চলৰ উন্নয়ন হ'লেহে দেশৰ প্ৰকৃত উন্নয়ন হ'ব। এই যিটো সকলোৰে মনত ভাৱনা, সেইটোকে সন্মুখত লৈ আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু ৰাইজে ব্যাপক আশীৰ্বাদ দিছে। আৰু এতিয়ালৈকে আমাৰ 37কৈ জিলা পৰিষদ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ খবৰ আহিছে। তাৰ লগে লগে প্ৰায় 300ৰ ওচৰা-ওচৰি আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ, অৰ্থাৎ 10% জিলা পৰিষদ সমষ্টিত NDA বিজয়ৰ দিশত আগবাঢ়িছে, মানে বিজয় লাভ কৰিছে। আৰু প্ৰায় 17-18% আঞ্চলিক পঞ্চায়তৰ সদস্যটো NDA বিজেপিৰ নেতৃত্বত NDA জয়লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশাবাদী, যোৱাবাৰ আমাৰ ষ্ট্ৰাইক ৰেট আছিলে যোৱা পঞ্চায়ত নিৰ্বাচনত নেয়াৰ টু পাৰফেক্ট 50%। এইবাৰ আমি আশা কৰিছোঁ 70%ৰ ওপৰত 75% বা 70% প্লাছ আমি পঞ্চায়ত নিৰ্বাচনত আমাৰ সফলতাক জুখিব পাৰিম ৰাইজৰ আশীৰ্বাদত। এইটো আমি যোৱা বছৰো আমি উদযাপন কৰিছোঁ। এই বছৰো ৰঙালী বিহুৰ যি আমাৰ কাৰ্যসূচী আমাৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰিছোঁ। আৰু বহাগ মানেই বা ৰঙালী মানেই আমাৰ অসমীয়াৰ মাজত একতা, সম্প্ৰীতি আৰু সদ্ভাৱ আৰু এটা সমান যি সংকল্প লক্ষ্য থাকে, ব্যক্তিগত জীৱনৰ লগতে সামূহিক জীৱন বা সামাজিক জীৱন আৰু ৰাষ্ট্ৰ জীৱনৰ যিটো সংকল্প, যে আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক, আমাৰ সমাজখনক বা জাতীয় জীৱনটোক সমৃদ্ধ কৰিব লাগে। এজনে একো কৰিব নোৱাৰে, শত সহস্ৰজনে যদি সংকল্প এক হয়, তেতিয়াহ'লে আমি ভবা পৰিৱৰ্তন চকুত ধৰা দিব। আৰু আজিৰ দিনটোত এই বহাগৰ এই প্ৰথম যি আমাৰ 4 বিহু হ'ল, আজি তাঁত বিহু, এই তাঁত বিহুৰ শুভক্ষণত মই প্ৰতিগৰাকী অসমবাসী আৰু অসমৰ বাহিৰত থকা প্ৰবাসী অসমীয়াক, দেশে বিদেশে থকা প্ৰবাসী অসমীয়াকো মই বিজেপিৰ কাৰ্যালয়ৰ পৰাই মই অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ ওলগ জনাইছোঁ, প্ৰীতি সম্ভাষণ জনাইছোঁ।
অসম বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এক মিলনস্থলী, এক পবিত্ৰ আমাৰ যি সংস্কৃতি, বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা তেওঁলোকৰ পৰম্পৰা আছে। বিহুটোকো বিভিন্ন অঞ্চলত বড়ো ভাই ভনীসকলে ৰংজালী বৈশাগু উদযাপন কৰি আছে। এতিয়া মৰাণসকলে আজি আমাৰ যোৱাকালি গৰু বিহু কৰিছে, ৰাতি বিহু কৰিছে, আজি কোচাজবংশীসকলে বৈশাগু কৰিছে। গতিকে এনেকুৱা ধৰণে বিভিন্ন নামত আমাৰ নতুন বছৰক আদৰৰ পৰম্পৰা এয়া প্ৰাচীন কালৰ পৰা চলি আহিছে। এক ভাতৃত্ববোধৰ মাজেৰে, এক সম্প্ৰীতিৰ মাজেৰে আমি যাতে জাতিটোক সমৃদ্ধ কৰিব পাৰোঁ, জাতিটোক সাহস দিয়াৰ কামটো বহাগে কৰে। সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন্দাৰ ভাষাত যে বহাগত জাতিটোৱে স্নান কৰে, বহাগ মাহটো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, ই অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। গতিকে গণজীৱনৰ সাহ বহাগ। গতিকে বহাগতে আমি সংকল্প লোৱা হওক, কেৱল বিহু হুঁচৰি এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ সংস্কৃতিক বচোৱাৰ চেষ্টা কৰিছোঁ, কিন্তু তাৰ লগতে আমাৰ জাতীয় জীৱনলৈ যিমান সংকট সমস্যা আহিছে তাকো আমি প্ৰত্যাহ্বান দিব পৰা শক্তি অসমবাসীৰ হাতত আছে। কাৰণ 17 বাৰ আমি মোগলক পৰাস্ত কৰিছোঁ, আক্ৰান্ত মোগলক ইয়াৰ পৰা ভগাই দিছোঁ। ভাৰতবৰ্ষৰ উত্তৰ পূব, এই ভাৰতবৰ্ষক আমি বা উত্তৰ পূব গোটেই এছিয়া মহাদেশক যদি কোনোবাই বচাইছে, অসমীয়াই বচাইছে। গতিকে অসমৰ প্ৰতিগৰাকী নাগৰিক একোগৰাকী সৈনিক। গতিকে সেই যি সৌৰ্য বীৰ্য, যি আমাৰ যি ইতিহাস, সেই ইতিহাসক সদায় জীৱন্ত কৰি ৰাখক আৰু জাতিটোক বিশ্ব প্ৰেক্ষাপটত সমৃদ্ধিশালী কৰক, শক্তিশালী কৰক। আমি গৌৰৱান্বিত সিদিনা আমাৰ স্বৰ্গদেউসকলৰ যি মৈদাম, সেই মৈদামে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, নেতৃত্বত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সাংস্কৃতিক শাখাত স্থান লাভ কৰিলে। সিদিনা অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ইয়াৰ আগৰ বছৰ আমি 25,000 বিহুৱা বিহুৱতীয়ে আমি একলগ হৈ অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা বিহুটো বিশ্বৰ 200খন দেশত 800 কোটি জনতাৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছোঁ। কেইদিনমান পূৰ্বে আমাৰ অসমৰ যি আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ভাই ভনীসকল আছে, তেওঁলোকে 10,000তকৈ অধিক আমাৰ আদিবাসী চাহ শ্ৰমিকৰ পৰিয়ালৰ ডেকা গাভৰুৱে মিলি যি ঝুমুৰৈ বিনন্দিনীৰে আমি বিশ্ব অভিলেখ কৰিলোঁ। গতিকে এটাৰ পিছত আনটো অভিলেখ আমি কৰি আছোঁ। আৰু তাৰ লগতে সাংস্কৃতিকভাৱে শক্তিশালী হোৱাৰ লগতে আমি আৰ্থিকভাৱেও শক্তিশালী হোৱাৰ আমাৰ বাট বহুত মুকলি হৈছে। এডভান্টেজ আছাম 2.0ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত 5 লাখ কোটি টকাৰ যি বিনিয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ল। গতিকে এই গোটেই কথাবিলাকে আমাক সদায় এটা ধনাত্মক দিশত আগবঢ়াই লৈ গৈছে। ইতিবাচক দিশেৰে জাতিটোক সমৃদ্ধ কৰাৰ বাবে আমি সকলোৱে চেষ্টা কৰিছোঁ। গতিকে 3.5 কোটি অসমীয়াই যদি সমান লক্ষ্য, সমান আকাংক্ষাৰে, সমান লক্ষ্যৰে আৰু সমান প্ৰয়াসেৰে আমি যদি একলগ হওঁ, অসম ভাৰতবৰ্ষৰ 5খন অন্যতম ৰাজ্যৰ ভিতৰত অন্যতম এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত বেছি সময় আমাক নালাগিব। এতিয়া গোটেই কথাটোৰ সন্দৰ্ভত মোৰ একো প্ৰতিক্ৰিয়া নহয়। মই যিটো সিদিনা ক'ব লাগে দলৰ মজিয়াত কৈছোঁ, অনুশাসন আৰু শৃংখলা আৰু আমাৰ বিজেপি এটা পৰিয়াল। পৰিয়ালটোত মিলা প্ৰীতিৰে চলিব লাগিব আৰু পৰিয়ালটোত যদি কোনোবা অকণমান পৰিয়ালৰ সদস্যই কিবা ইফাল সিফাল কৰে, তেনেহ'লে অভিভাৱক বা জ্যেষ্ঠজনৰ এইটো দায়িত্ব থাকে যে অকণমান তেওঁক লাইনত আনিব লাগে, ৰাস্তাত আনিব লাগে। শুধৰিলে ভাল, যদি শুধৰণি নহয় তেনেহ'লে দলৰ যি নীতি নিয়ম আছে, সেই দলৰ নীতি নিয়মখিনি আমাৰ যি এইটো আমি অকলে সিদ্ধান্ত নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, সাংগঠনিক সম্পাদক ডাঙৰীয়াই হওক, আমি সকলোৱে। আৰু কেৱল এজন ব্যক্তিৰ কাৰণে মোৰ এইটো ধমক নাছিল, আজিও আকৌ কৈছোঁ, এজন ব্যক্তি নহয়, অনুশাসন আৰু শৃংখলা আৰু এইটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই মানি আছে, মানিব লাগিব, মানেই সকলোৱে। গতিকে এইটো কাৰণে কোনোবা 2-এজনৰ কাৰণে পাৰ্টিটোক আমি উশৃংখল কৰিব নোৱাৰোঁ, 2-এজনৰ কাৰণে। সময় আছে, সময়ত আমি সকলোবিলাক দিশ চালি জাৰি চাম। গতিকে শুধৰণিৰো এটা স্কোপ দিব লাগিব, কোনোবা এজনে কেতিয়াবা এটা ভুল নকৰা নহয়, কোনোবা শুধৰণিৰ এটা সুযোগো দিব লাগিব। শুধৰিলে ভাল কথা আৰু শুধৰণি হোৱাটো আমি বিচাৰোঁ। গতিকে নিশ্চয়
গোটেই কথাবিলাক চোৱাৰ পিছত সকলোৱে বিজেপি আনকনটেষ্ট উইনিং লিষ্টৰ বিপৰীতে কংগ্ৰেছত দেখিবলৈ পোৱা হৈছে তেওঁলোকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে প্ৰাৰ্থী বিচাৰি হাবাথু খাবলগীয়া হৈছে পলিটিকেল এনালাইচিছ নিশ্চয় হৈ আছে আপোনালোকে কি দৃষ্টিকোণত কেনেকৈ এই চাওক মই এইটো কথা বাৰে বাৰে কৈছোঁ যে কংগ্ৰেছ এতিয়া ডিভাইডেড হাউচ কংগ্ৰেছত যিটো কালেক্টিভ লিডাৰশ্বিপ সেইটো প্ৰায় নিঃশেষ হৈ গৈছে কংগ্ৰেছত এতিয়া কেৱল যিটো ব্যক্তিৰ মহত্ব বেছি আদৰ্শত কৰি ব্যক্তিৰ মহত্ব বেছি কোনে কাক লেং মাৰি সভাপতি হ'ব পাৰে কোনে কাক লেং মাৰি MP MLA হ'ব পাৰে তাৰেহে প্ৰতিযোগিতা চলিছে গতিকে মই কংগ্ৰেছ দলে এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয় মই বহুত বেছি তাত প্ৰতিক্ৰিয়া দিব লগা নাই জেইচা কৰ্ণী এইচা ভৰণী যেনেকুৱা কৰিব এনেকুৱা ভৰিব মইতো আকৌ বাৰে বাৰে কৈ আছোঁ হিৰণ গোহাঁই ডাঙৰীয়া বা হিৰণ গোহাঁই ছাৰে এই ঋণাত্মক শক্তি এই ঋণাত্মক যিয়ে কেৱল নিজৰ স্বাৰ্থৰ চিন্তা কৰে তেওঁ এওঁলোকক একলগ কৰিব নোৱাৰে এইটো আজি বৰ্তমান পৰিৱেশে কৈছে বা পূৰ্বৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাই কৈছে আৰু হিৰণ গোহাঁই ডাঙৰীয়াও মই ইমান তেখেতক শ্ৰদ্ধাও কৰোঁ সন্মানো কৰোঁ তেখেতৰ কাম কাজবোৰ লাহে লাহে ৰাইজে অপচন্দ কৰা কৰিছে তেখেতৰ কাম এইটো নহয়েই নাগৰিক সমাজৰ কাম হ'ল যে চৰকাৰখনে যদি ক'ৰবাত কিবা বেয়া কৰিছে চৰকাৰখনক সোঁৱৰাই দিব লাগে কোনোবা ৰাজনৈতিক দলে যদি বেয়া কাম কৰিছে কোনোবা বেয়া কাম কৰিছে নাগৰিক সমাজে সেইটোক শুধৰাই দিব লাগে তাৰ পৰিৱৰ্তে ৰাজনীতিৰ এটা অংশ হৈ গ'ল হিৰণ গোহাঁই ডাঙৰীয়াদেৱ গতিকে হিৰণ গোহাঁই ডাঙৰীয়াৰ সন্মান লাহে লাহে কমিব তেখেতে ৰস থাকোঁতে আমি যে কওঁ যে ৰস থাকোঁতে নাম থ'ব লাগে মানে যেতিয়া নামটো ধুনীয়া হৈ থাকে সেই সময়তে নামটো থ'ব লাগে নহ'লে হিৰণ গোহাঁই ডাঙৰীয়াৰো বহুত ইতিহাস আছে এইবিলাক আৰু খুচৰিব গ'লে বেয়া কথা হয় শ্ৰদ্ধাৰ আমাৰ সকলোৰে গতিকে সেই ইতিহাসবিলাক আমি খুচৰিব বিচৰা নাই আমি কাকো পোষ্টমৰ্টেমো নকৰোঁ তেখেতক মই অনুৰোধ কৰিছোঁ এই ঋণাত্মক শক্তিটো অসম বিৰোধী শক্তিটোৰ যিটো তেওঁলোকৰ যিটো মানে ভয়াৱহ ব্লু প্ৰিণ্ট হিৰণ গোহাঁই ছাৰৰ কান্ধত বন্দুক থৈ এওঁলোকে যিটো ৰাজনীতিৰ ৰুটি সেকিব বিচাৰিছে তাৰ পৰা হিৰণ গোহাঁই ছাৰ সাৱধান হৈ থাকিব লাগে